ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কামৰূপ মেট্ৰ' জিলাৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন। এইটো আজি হৈ যোৱা এক্সাম, তোমালোকৰ জিলাত যদি এক্সাম হৈ যোৱা নাই তেতিয়াহ'লে এই কুৱেশ্যন পেপাৰখন তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, আৰু যদি তোমালোকৰ জিলাৰ এক্সাম হৈ গৈছে তথাপি খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যন পেপাৰবোৰ সকলো তোমাৰ ষ্টেণ্ডাৰ্ড টাইপৰ কুৱেশ্যন হয় আৰু এইবোৰ মেট্ৰিকতো ফ'ল' কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে সৰ্বতো প্ৰকাৰৰ সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপত জইন হ'লে তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে তোমালোকে হোৱাটছআপ গ্ৰুপত মোক কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই তোমালোকক সেইবোৰ চলিউশ্যন কৰি দি দিম। তো ইয়াতে চোৱা, তোমাৰ প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে ইয়াতে যে read the following line from the chapter A Letter to God. These are not raindrops falling from the sky, they are new coins. Who uttered this line? এই কথাটো কোনে কৈছিল? এইটো কৈছিল লেন্সই কৈছিল এই কথাটো, গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতেও তোমাৰ ছায়েন্সৰ, মেথছৰ, ছ'চিয়েল ছায়েন্সৰ, এছামিছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন পেপাৰ মই চলিউশ্যন কৰি দিছোঁ। তোমালোকে যদি সেইবোৰ চোৱা নাই তোমালোকে সেইবোৰ চাই লোৱা, প্লে লিষ্টত দিয়া আছে, আৰু নহ'লে হোৱাটছআপ গ্ৰুপত জইন হ'লেও তোমালোকে সেইখিনি পাই যাবা। 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, হোৱাই ডিড দ্য চেৰিমনিজ টেক প্লেচ ইন দ্য ইউনিয়ন বিল্ডিং এট এম্পি থিয়েটাৰ ইন প্ৰিটৰিয়া এজ মেনশ্যনড ইন দ্য চেপ্টাৰ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। ইয়াতে চোৱা, যিটো তোমাৰ চেৰিমনি হৈছিল সেই চেৰিমনিটো ইউনিয়ন বিল্ডিঙত কিয় হৈছিল সেইটো সুধিছে। কাৰণ এইটো টু অফাৰ ৰেচপেক্ট দ্য নিউলি ইলেক্টেড ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট। এটা তোমাৰ ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব, যিহেতু প্ৰথমবাৰৰ বাবে নেলছন মেণ্ডেলা তোমাৰ কি আছিল? ব্লেক প্ৰেচিডেণ্ট আছিল, আৰু সেইটোক ৰেচপেক্ট দিয়াৰ কাৰণে ইউনিয়ন বিল্ডিঙত তোমাৰ কি কৰিছিল? তাতে সেই তোমাৰ স্বৰ্ণ যিটো চেৰিমনি আছিল, অৰ্থাৎ প্ৰতিজ্ঞা বা তোমাৰ শপত গ্ৰহণ অনুষ্ঠানটো তাতে পতা হৈছিল। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, এইটো তোমাৰ ফিল ইন দ্য ব্লেংকছ আছে, এইটো তোমাৰ গ্ৰামাৰ ছেকশ্যনৰ হয়। It is very important dash go dash the chapter before preparing for any examination. তুমি পৰীক্ষাৰ আগতে চেপ্টাৰ পঢ়ি যোৱাটো তোমাৰ খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে কি হ'ব? ইট ইজ ভেৰি ইম্পৰ্টেণ্ট, ইয়াতে আহিব টু go through the chapter, গতিকে তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? 4 নম্বৰ কুৱেশ্যনটোত চোৱা, তোমাৰ কি কৈছে, এইটো ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়। এই লেটাৰ টু গডৰ পৰা দিছে। ষ্টেটমেণ্ট 1ত কৈছে লেন্সো ডিচাইডেড টু ৰাইট এ লেটাৰ টু গড আস্কিং ফৰ মানি। এইটো তোমাৰ কি হয়? কাৰেক্ট হয়। তাৰপিছত তোমাৰ কি কৈছে 2 নম্বৰটোত চোৱা, লেন্সো বিকাম ভেৰি হেপী আফটাৰ ৰিচিভিং মানি ফ্ৰম গড। এইটো তোমাৰ কি হ'ব? ইনকাৰেক্ট হ'ব, কাৰণ লেন্সই তোমাৰ 100 পেছছ খুজিছিল কিন্তু তোমাৰ তাতে 70 পেছছ পাইছিল, সেইকাৰণে লেন্সই তোমাৰ কি কৰিছিল? খং কৰিছিল, হেপী হোৱা নাছিল, গতিকে 2 নম্বৰটো ভুল হ'ব। তো ষ্টেটমেণ্ট 1 ট্ৰু, ষ্টেটমেণ্ট 2 ফল্ছ হ'ব, সেইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা, এইটো চুজ দ্য ইনডাইৰেক্ট ফৰ্ম অফ দ্য ফলোয়িং চেণ্টেন্স। এইটো তোমাৰ ইনডাইৰেক্ট ফৰ্মত নিব লাগে। চোৱা, হিজ আংকুল ছেড টু মি ডিড ইউ ভিজিট মাৰ্কেট য়েষ্টাৰডে। তো ইয়াতে তোমাৰ চোৱা, যিকেইটা অপশ্যন আছে তাৰে ভিতৰত তোমাৰ এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াতে হিজ আংকুল টল্ড মি ইফ আই ভিজিটেড মাৰ্কেট দ্য প্ৰিভিয়াছ ডে। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব, কাৰণ ষ্টাৰডে থাকিলে দ্য প্ৰিভিয়াছ ডে হয়, গতিকে এইটো তোমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, হোৱাট ইজ দ্য মিনিং অফ কণ্টেইনমেণ্ট ইন দ্য চেপ্টাৰ লেটাৰ টু গড। এই লেটাৰ টু গডত যিটো তোমাৰ কণ্টেইনমেণ্ট যিটো শব্দ আছে সেইটোৰ অৰ্থ হৈছে ছেটিছফেকশ্যন। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 7 নম্বৰ কুৱেশ্যনটোত চোৱা, 7 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, ৰিড দ্য ফলোয়িং লাইন ফ্ৰম দ্য মিডনাইট ভিজিটৰ। মিডনাইট ভিজিটৰৰ পৰা এটা লাইন দিছে, তুমি এইটো পঢ়া। কি কৈছে চোৱা, মেক্স ফেচ ৱাজ ব্লেক উইথ এংগাৰ। মেক্সৰ মুখখন তোমাৰ কি হৈছিল? কলা পৰি গৈছিল আৰু খঙাল আছিল। হি বেকড চুইপলি টুৱাৰ্ডছ দ্য উইণ্ড, আৰু তেওঁ লাহেকৈ কি কৰিছিল? দৰ্জাৰ সন্মুখৰ ফালে আহিছিল। হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড মেক্স ব্লেকেনিং ফেচ ইন দ্য কনটেক্সট অফ দিছ কোৱাটেড চেণ্টেন্স। আৰু তোমাৰ সেই মেক্সৰ যে মুখখন যে কলা পৰিছিল আৰু খঙাল হৈছিল, সেইটো কিহৰ কাৰণে হৈছিল? কাৰণ তেওঁ ভাবিছিল যে তোমাৰ কি হৈছে, তাতে পুলিচ আহিছে, সেইকাৰণে, কাৰণ তেওঁ চুৰি কৰি ঘৰৰ ভিতৰত সোমাইছিল, তো তেওঁ ভাবিছিল তাতে পুলিচ আহিছে। তো ইয়াতে চোৱা, বি অপশ্যনটো কাৰেক্ট হ'ব, বিকজ মেক্স থট দেট দ্য পুলিচ ৱাজ নকিং এট দ্য ড'ৰ। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যনটোত কি হৈছে চোৱা, দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটক। এইটো কি? কুৰ্গ আছিল, এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব।
তাৰপিছত 9 নম্বৰ কোৱেশ্যনটোত কি কৈছে চোৱা এৰেঞ্জ দিছ লাইন ইন সিকুৱেন্স বাই চুজিং দ্য কাৰেক্ট অপশ্যন এইটো কুৰ্গৰ পৰা দিছে চোৱা এইটো তুমি কাৰেক্ট কৰিব লাগে সিকুৱেন্সিয়েলি সজাব লাগে ইয়াতে তোমাৰ চোৱা ৰিভাৰ কাবেৰী অবটেইন ইটস ৱাটাৰ ফ্ৰম দ্য হিলছ এণ্ড ফৰেষ্ট অফ কুৰ্গ এইটো তোমাৰ প্ৰথমত আহিব এতিয়া তুমি অপশ্যন কেইটা চোৱা তোমাৰ ফাৰ্ষ্ট অপশ্যনত তোমাৰ এটাই আছে 1 নম্বৰ অপশ্যন গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব তো 1 নম্বৰটো এইটো হ'ল তাৰপিছত আহিব তোমাৰ 5 নম্বৰটো এইটো 5 নম্বৰ নহয় এইটো আহিব 4 নম্বৰটো কি কৈছে people enjoy various adventure sports like rafting canoeing etc at Coorg তাৰপিছত আহিব 2 নম্বৰ কুৰ্গী people are famous for courage and hospitality আৰু তাৰপিছত আহিব 3 নম্বৰটো মহাশিৰ a large fresh water fish abound in the water of Kaveri এটো হ'ব গতিকে এটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 10 নম্বৰ কোৱেশ্যনটো তোমাৰ কি কৈছে I hope it passes quickly মই আশা কৰো এটো যাতে সোনকালে গুছি যায় it did not pass quickly কিন্তু এটো তোমাৰ সোনকালে গুছি যোৱা নাছিল what is the it referred to আৰু ইয়াতে it শব্দটো কি বুজাইছে কাৰণ তোমাৰ এটো বুজাইছে হিল ষ্টৰ্ম কাৰণ তোমাৰ এটা প্ৰকাণ্ড আকাৰৰ হিল ষ্টৰ্ম আহিছিল যাৰ কাৰণে তোমাৰ কি হৈছিল ফিল্ডখিনি গোটেইখিনি নষ্ট হৈ গৈছিল 11 নম্বৰ কোৱেশ্যনটো চোৱা in the tiger the poem a tiger in the zoo is captured in so তোমার এই টাইগার ইন দা জো চ্যাপ্টারত যেটো তোমার টাইগার আছিল হেতু কোর তোমার কি করা হয়েছিল ভরাই থোৱা হয়েছিল ইন দা কেগ এটা তোমার সা এটো কেস আছে এটো কেস নহয় এটো জি হ'ব গতিকে এটা আমাৰ সি অপশনটো কারেক্ট অপশন হ'ব according to the poet Leslie Norris 12 number 2 according to the poet Leslie Norris or মতে the tiger will be more comfortable in টাইগারে তোমার বা বাঘ এটা তোমার কোত আটাইতকৈ বেছি কমফৰ্টেবল মনত কৰে জঙ্গলত এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰপিছত তোমাৰ কি কৈছে 30 নম্বৰ ইন হোৱাট মেন্ডেলাস কান্ট্ৰিজ ৰিচ মানে তোমাৰ যেটা আফ্ৰিকা সাউথ আফ্ৰিকা আছে কি হয় তোমাৰ কি হয় ৰিচ হয় জেমছ এন্ড মিনারেলস এটো সি অপশনটো কারেক্ট হ'ব কারেজ মিন্স কারেজ মানে কি কারেজ মানে হৈছে ট্রায়াম্ফ ওভার ফিয়ার এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰপিছত কি কৈছে হি হাৰ্টস দ্য লাষ্ট এট নাইট এটো এ টাইগার ইন দা জোৰ পৰা এটো ফিল ইন দা ব্ল্যাঙ্কস দিছে এটো কি হ'ব ভয়েস হেখৰ ৰাতি তোমাৰ কি শুনা পাইছিল ভয়েস শুনা পাইছিল গতিকে এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰপিছত 16 নম্বৰ কোৱেশ্যনটোত কি কৈছে চোৱা in the poem a tiger in the zoo who passes by the water হোলৰ তোমাৰ ওচৰেৰে কোনে পাৰ হৈ গৈছিল দা প্লাম্প ডিয়াৰ এটো তোমাৰ স্বাস্থ্য তোমাৰ হৰিণা তোমাৰ কি গৈছিল তাৰ পাছৰে তোমাৰ ওয়াটাৰ হোলৰ মাজেৰে পাৰ হৈ গৈছিল তাৰপিছত চোৱা 17 নম্বৰ কোৱেশ্যনটোত কি কৈছে what is Coorg home to Coorg কিহৰ সময় এভাৰগ্ৰীন ৰেইন ফৰেষ্ট এটো এই নম্বৰ অপশনটো কারেক্ট হ'ব তাৰপিছত তোমাৰ 18 নম্বৰ কৈছে what is কুফিয়া কি আৰবসকলে পিন্ধা এটা ড্ৰেছ হয় এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰপিছত 19 নম্বৰ কোৱেশ্যনটোত কি হৈছে চোৱা choose the correct synonym of the underlined word তোমাৰ এই যেটো আন্ডাৰলাইন কৰা ওয়ার্ড আছে হেতুৰ synonyms কি হ'ব অৰ্থাৎ সমাৰ্থক শব্দ কি হ'ব the most laid back individuals can enjoy various adventure sport in Coorg এটা সা লেট বেক যেটো শব্দ আছে সেই শব্দটোৰ অৰ্থ বুজিছে অৰ্থাৎ সিনোনিমস কি হ'ব রিল্যাক্সড এটা তোমাৰ বি অপশনটো কারেক্ট হ'ব Max wanted the report back from Ojibul it was the report concerning এটা সা তোমাৰ কি কৈছে ম্যাক্সে তোমাৰ কি ৰিপোৰ্ট বিচাৰিছিল অজেবুলৰ পৰা আৰু হেতু তোমাৰ কি আছিল এটো মিসাইলস আছিল এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মিসাইলস তাৰপিছত কোৱেশ্যনটো 21 নম্বৰ কোৱেশ্যনটো হোৱাট কাইন্ড অফ ডিজিজ হৰেক ওয়াজ সাফারিং ফ্ৰম হৰেছৰ তোমাৰ কোনটো বেমাৰৰ ভুগি আছিল এটো হে ফিভাৰ এটো তোমাৰ এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰপিছত 22 নম্বৰত কি কৈছে সো ইন দা ভেৰি ফাৰ্স্ট স্টেঞ্জা অফ দা পোয়েম আমান্ডাস মাদার আস্ক হার সো আমান্ডা কবিতাটো যেটো প্ৰথম স্টেঞ্জা আছে প্যাৰাগ্ৰাফ আছে হেতুত আমান্ডাৰ মাকে কি কৈছিল যে নট টু বাইট হার নীলস এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰপিছত 23 নম্বৰ চোৱা হোৱাট ওয়াজ হৰেজ ফন্ড অফ হৰেছে তোমাৰ কি ভাল পাইছিল বুকস এই নম্বৰ অপশনটো কারেক্ট হয় 24 নম্বৰ চোৱা কি কৈছে হোৱাট ল্যাঙ্গুৱেজ ডিড অজেবুল স্পিক অজেবুলে তোমাৰ কি ভাষা তোমাৰ জানিছিল হয়নে এটো তোমাৰ জার্মান এন্ড ফ্রেঞ্চ হ'ব এটো ডি অপশনটো কারেক্ট হ'ব জার্মান এন্ড ফ্রেঞ্চ তাৰপিছত কোৱেশ্যনটো চোৱা তোমাৰ কি কৈছে ইয়াতে read the following sentence with reference to a question of trust and choose the correct option এটো সো এটো তোমাৰ হিন্টু ভুল আছে এটো question of trust নহয় তো মিডনাইট ভিজিটৰৰ পৰা দিছে কিন্তু ইয়াতে question of trust আহি গৈছে গতিকে এটো সাই স্টেটমেন্ট কেটা চাও আমি স্টেটমেন্টত কি কৈছে অজেবুল ইজ এ ক্লেভার সিক্রেট এজেন্ট ইন ট্ৰু সেন্স অজেবুল তোমাৰ হসাকৈ এটা কি আছিল ক্লেভার সিক্রেট এজেন্ট আছিল এটো হসা হয় ম্যাক্স ওয়াজ বিফল বাই অজেবুল আর অজেবুলৰ দ্বাৰা ম্যাক্সক বিফল কৰা হৈছিল অৰ্থাৎ পৰাভূত কৰা হৈছিল এটো তোমাৰ কি হ'ব কারেক্ট হ'ব
তার মানে দুইটা স্টেটমেন্টে কারেক্ট হবো এটো সি অপশনটো কি হবো কারেক্ট অপশন হবো 26 নাম্বার কোশ্চেনটো চাই এরপর গ্রামার সেকশন আহি গৈছে সবা she read a book when I saw her মই যেতিয়া তাইক চাইছিলো তেতিয়া তেওঁ কি কৰি আছিল কিতাপ পঢ়ি আছিল তার মানে was reading এটো বি অপশনটো কি হবো কারেক্ট অপশন হবো 27 নাম্বার সোয়া she behaves as if she know everything এটো সোয়া he behaves তেও এনেকৈ ব্যবহার কৰিছিল যেন তেও সকলো জানে গতিকে সকলো যদি জানে তেতিয়াহলে কি হবো নিউ হবো এটো তোমার বি অপশনটো কি হবো কারেক্ট অপশন হবো মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে যদি সায়েন্সৰ ম্যাথছৰ আৰু সোশ্যাল সায়েন্সৰ যদি তোমালোকে ইবুক লব বিচৰা তেতিয়াহলে তোমালোকে ইবুক লব পাৰিবা যিবোৰৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তাৰ পিছত তোমাৰ যিবোৰ জিলাত এক্সামবোৰ হৈ আছে সেইবোৰ জিলাৰ কোৱেশ্চন পেপাৰৰ 100% সলিউশন আছে সেইবোৰ তোমালোকে লব পাৰিবা তো তোমালোকে যদি ইবুক লব বিচৰা তেতিয়াহলে 70002824 এটো নম্বৰত তোমালোকে হোৱাটসঅ্যাপ কৰিবা তোমালোকে ইবুকটো পাই যাবা একেবাৰে কম দামতে তোমালোকে ইবুকটো পাই যাবা আৰু বহুত ইম্পৰ্টেন্ট হয় যিবোৰৰ পৰা তোমালোকে কোৱেশ্চন পাবাই পাবা 28 নাম্বার কোশ্চনটো কি কৈছে সো the new teacher teach us now for 6 months এটো সো now for 6 months আছে মানে 6 মাহ ধৰি পঢ়াই আছে মানে এতিয়াও পঢ়াই আছে তো এতিয়াও যদি পঢ়াই থাকে তেতিয়াহলে কি হ'ব has been হ'ব এটো এ নম্বৰ অপশনটো কারেক্ট হ'ব has been teaching তাৰ পিছত তোমাৰ 29 নম্বৰত কি কৈছে সো our prime minister go to France last year এটো সো last year আছে মানে পাষ্টত আছে গতিকে এটো তোমাৰ go to পাষ্টত যাব অর্থাৎ went হ'ব এটো সো ওয়াটার বয়েল এট 100 ডিগ্রি সেলসিয়াস এটা তোমার ইউনিভার্সাল ট্রুথ হয় পানির উতলাঙ্ক হইছে 100 ডিগ্রি তোমালোকে সায়েন্সত পঢ়িছা গতিকে তোমার এটো যেহেতু ওয়াটার টু থার্ড পারসন হয় গতিকে বয়েলস হবো এটো তোমার কি হবো এ নম্বৰ অপশনটো কারেক্ট হবো তার পিছত ছয় এতে তোমার ডিটারমিনার্স বহাবলে দিছে ডিটারমিনার্স এতে হরি ইজ এতে এনসিসি এনসিসির আগত এন বহিব কারণ তোমার এনসিসি তোমার এটো কি হয় এটো সব কনসোনেন্ট হয় কিন্তু এটো তোমার প্রনাউন্সিয়েশন করতে তার আগত তোমার কি আহে এ আহে সেই কারণে তোমার এতে কি হবো এতে ভায়োলেন্ট নিচিনা তোমার এতে ডিটারমিনান্টস বহাব লাগিব অর্থাৎ এন হবো ইয়ারে শুদ্ধ উত্তর ওদিকে বি অপশনটো কারেক্ট হবো 32 নাম্বার কি কৈছে সো হাউ ড্যাশ গার্লস ওয়ার প্রেজেন্ট ইন দ্য শো এতে সো তোমার সেই শোখনত কিমানজন তোমার কি আছিল সোয়ালি প্রেজেন্ট আছিল গতিকে কি হবো হাউ মেনি গার্লস ওয়ার প্রেজেন্ট কিমানজন প্রেজেন্ট আছিল তার পিছত তোমার এতে কি কৈছে সো 33 নাম্বার ক্যান ইউ লেন্ড মি বুকস এতে সব বুকস আছে কাউন্টেবল নাউন গতিকে কাউন্টেবল নাউন হলে কি হবো এটো বি অপশনটো কারেক্ট হবো ক্যান ইউ লেন্ড মি এ ফিউ বুকস তুমি মোক কেটামান কিতাপ তুমি দিব পাৰিবানে তার পিছত তোমার কি কৈছে সো এটা 34 নাম্বার কৈছে রাজু হ্যাজ ড্যাশ থিংস টু ডু এটা সব থিংস টু ডু মানে কৰিবলৈ বহুত কাম বাকি আছে গতিকে লটস অফ হবো রাজু হ্যাজ লটস অফ থিংস টু ডু 35 নাম্বার সো উই ফাউন্ড দ্য হাউস উইদাউট এত ডিফিকাল্টি সো এত কৈছে নেগেটিভত আহিছে সো উই ফাউন্ড দ্য হাউস উইদাউট শব্দটো নেগেটিভ সেন্সত ইউজ হয় মানে তোমার নুহুয়া কই গতিকে এনি হবো এটো বি অপশনটো কারেক্ট হবো উই ফাউন্ড দ্য হাউস উইদাউট এনি ডিফিকাল্টি বি অপশনটো কারেক্ট হবো 36 নাম্বার সো উই উইল লিভ ফর ইংল্যান্ড এটো সো ইংল্যান্ড মানে ঠাইৰ কথা বুজাইছে তো ঠাইৰ কথা যদি হয় তেতিয়াহলে শর্টলি হবো এটো তোমার এই অপশনটো কারেক্ট হবো উই উইল লিভ ফর ইংল্যান্ড শর্টলি তার পিছত তোমার ইয়াতে কি কৈছে সো আগস্ট 15 ইজ এ ড্যাশ ডে ফর ইন্ডিয়ানস এটো কি হিস্টোরিক ডে ফর ইন্ডিয়ানস তার পিছত 38 নাম্বার মাই ওয়ার্ড হ্যাড নো ড্যাশ অন দ্য বয় এতে কি হবো এফেক্ট তো এ নম্বৰ অপশনটো কি হবো কারেক্ট অপশন হবো মানে মোৰ কথাৰ তেওঁৰ ওপৰত কোনো ধৰণৰ এফেক্ট হোৱা নাই গতিকে এটো কি হবো এফেক্ট হবো তার পিছত তোমার 39 নম্বরত কি কৈছে সো হি ওয়াজ পুয়ার হি ওয়াজ অনেস্ট এটো কি হবো বাট হবো বাট আছে নে হি ওয়াজ পুয়ার বাট অনেস্ট হি ওয়াজ পুয়ার এন্ড অনেস্ট ডেসপাইট বিং পুয়ার হি ওয়াজ অনেস্ট অলসো হি ওয়াজ পুয়ার এন্ড অনেস্ট তো এটো কি হবো দো হি ওয়াজ পুয়ার বাট অনেস্ট এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হবো তার পিছত ইউ ওয়ার ইল আই ডিড নট নো দ্যাট ইউ ওয়ার ইল এটো আই ডিড নট নো ইফ ইউ ওয়ার ইল দো আই ডিড নট নো এটো তো নহবই ইউ ওয়ার ইল এন্ড আই ডিড নট নো এটো এ নম্বৰ অপশনটো কারেক্ট হবো আই ডিড নট নো দ্যাট ইউ ওয়ার ইল মই এটো জানা নাছিলো যে তুমি বেমাৰী হয় এটো এ নম্বৰ অপশনটো কারেক্ট হবো 41 নম্বৰ কৈছে ইউ গিফটেড মি এ পেন তুমি এটা কলম দিছা ইটস কালার ওয়াজ রেড আর হেতুর কালার আছিল রঙা
গতিকে ইউ গিফটেড মি এ ৰেড পেন, তুমি মোক এটা ৰঙা কলম দিছিলে, একে কথা, এইটো তোমাৰ কম্বাইন কৰিলে 42 নাম্বাৰ চোৱা কি কৈছে, शी इज नॉट इंटेलिजेंट एंड शी इज नॉट सिंसियर। এটা দুইটা তোমাৰ নেগেটিভ হয়, গতিকে নেইদাৰ নর আহিব ইয়াতে, शी इज नेदर इंटेलिजेंट नर सिंसियर। এ নম্বৰ অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব, বুজি পালানে। তাৰ পিছত চোৱা 43 নাম্বাৰ কি কৈছে, হি ওয়াজ রাইটিং এ লেটার। এটো তো বহুত ইজি হয়, হি ওয়াজ রাইটিং এ লেটার, এটো চোৱা তোমাৰ পাস্ট কন্টিনিউয়াছত আছে, পাস্ট কন্টিনিউয়াছত থাকিলে তোমাৰ ওয়াজ বিং আহিব, তো এ লেটার ওয়াজ বিং রিটেন বাই হিম, এটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয়। তার পিছত তোমাৰ 44 নাম্বাৰ কোৱেশ্চনটো কি কৈছে চোৱা, আৱাৰ টাস্ক হ্যাজ বিন কমপ্লিটেড বিফোর সানসেট। এটো চোৱা কি কৈছে, এক্টিভ ভয়েসত নিবলৈ দিছে, এটো কিন্তু পেসিভ ভয়েসৰ হয়, তে পেসিভ ভয়েসটো এক্টিভ ভয়েসত নিব লাগিব। এটো চোৱা হেড আছে, হেড বিন আছে, গতিকে এটো কি হ'ব, হ্যাভ হ'ব, তো এটো হ'ব উই হ্যাভ কমপ্লিটেড আৱাৰ টাস্ক বিফোর সানসেট, এটো বি অপশনটো কারেক্ট হ'ব, হ্যাভ থাকিলে হেড বিন হয়। 45 নাম্বাৰ কোৱেশ্চনটো তোমাৰ কি কৈছে, চুজ দ্য কারেক্ট অপশন টু ফিল ইন দ্য ব্ল্যাঙ্ক। আমান নোজ হাউ টু ড্যাশ উইথ হিজ কলিগস। এটা সব কলিগসৰ কথা কৈছে, কলিগস মানে সহপাঠী বা বন্ধু, গতিকে বি ফ্ৰেণ্ডলিটো নহ'ব, আৰু ফ্ৰেণ্ডসকলৰ লগত কামৰ শ্বেয়াৰৰ কথাটো নকয়, এভইড বোলতো এইটো নহ'বই, গতিকে এইটো বি অপশনটো কাৰেক্ট হ'ব, স্পেণ্ড টাইম। আমাৰ নোজ হাউ টু স্পেণ্ড টাইম উইথ কলিগস, মানে জানিছিল যে বন্ধুসকলৰ লগত বা সহকৰ্মীসকলৰ লগত কেনেকৈ সময় কটাব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আৰু এটা ইনফৰমেশ্যন দিওঁ, তোমালোকে যদি আজমল সুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰা, তেতিয়াহ'লে মোৰ চেনেলত থ্ৰুদি কৰিব পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা, হোৱাটছআপ গ্ৰুপৰ লিংক মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, আৰু সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে হোৱাটছআপ গ্ৰুপতে পাই যাবা। তাৰপিছত চোৱা, ইয়াতে তোমালোকে জানাই যে কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যনবোৰ বহুতে তোমাৰ ষ্টেণ্ডাৰ্ড টাইপৰ হয়। 2 মাৰ্কৰ মেক্সিমাম কুৱেশ্যন তোমাৰ চেপ্টাৰৰ ভিতৰৰ পৰা উঠাইছে। ইয়াতে চোৱা, হাউ ডিড দ্য ৰেইন চেঞ্জ, হোৱাট ইজ হেপেন টু লেন্সছ ফিল্ড। তাৰপিছত আহিছে এইটো চোৱা, ৱেন ৱাজ দ্য ৰেইন ষ্টাৰ্টেড, হাউ ডিড লেন্সছ ফেমিলি ৱেলকাম দ্য ৰেইন, হোৱাট ডাজ দ্য মেণ্ডেলা মিন বাই এক্সট্ৰাঅৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ, হোৱাট ৱাজ ফ্ৰীডম মিন্ট টু বি ফৰ মেণ্ডেলা ৱেন হি ৱাজ এ ষ্টুডেণ্ট, ৰাইট এ ব্ৰিফ এবাউট দ্য হাই এনাৰ্জি এডভান্সাৰ ইন কুৰ্গ। তাৰপিছত কৈছে, হুৱেৰ ইজ কুৰ্গ চিটুৱেটেড, ইন হোৱাট এছপেক্ট অফ ইউনিকনেছ অফ কুৰ্গ লাইজ। তাৰপিছত হু হিয়াৰ্ছ দ্য লাষ্ট ভইচ এণ্ড হোৱাট এজ মেনশ্যনড বাই লেজলি নৰিছ ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জো। তাৰপিছত দেয়াৰ ইজ এ লেংগুৱেজ ইমৰেল চি where the sole inhabitant is me, a mermaid drifting blissfully, which referred by the word me. Tarpisot, what does Amanda think herself as mentioned in this line? Where should the tiger be snarling around and how should be it terrorizing the village? Tarpisot, how did Mandela describe about the remarkable changes of the first and the last decade of the country? তাৰপিছত তোমালোকে চোৱা, ইয়াতে তোমাৰ এইবোৰ কুৱেশ্যন আহিছে, ডেছক্ৰাইব ব্ৰিফলি এবাউট দ্য এইটো পেনোৰামিক ভিউ অফ কুৰ্গ, এইটো আহিছে। তাৰপিছত হোৱাই ডিড লেন্সো ৰাইট হিজ ছেকেণ্ড লেটাৰ টু গড, ডু ইউ থিংক দ্য পোষ্ট অফিচ এমপ্লয়িজ ৱাৰ ৰিয়েলি ক্ৰুকছ, গিভ ইউৰ ৰিজনছ। তাৰপিছত আহিছে চোৱা, ক্ৰিটিকেলি এনালাইজ দ্য কেৰেক্টাৰ অফ ফজিবুলছ এজ এন ইণ্টেলিজেণ্ট চিক্ৰেট এজেণ্ট আফটাৰ ক্লোজ ৰিডিং অফ দ্য ষ্টৰী দ্য মিডনাইট ভিজিটৰ, আৰু হোৱাই ডিড এজেবুল টেল মেক্স এবাউট দ্য বেলকনি এণ্ড ৱাই। তাৰপিছত তোমালোকে চোৱা, এইবোৰ কুৱেশ্যন আহিছে, তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিছ কৰিলে ডেফিনেটলি তোমালোকৰ সহায়ক হ'ব। ইয়াতে চোৱা, এইটো তোমাৰ ষ্টৰী ৰাইটিং আহিছে, তাৰপিছত এইখিনি আছে, এইটো চোৱা, তোমালোকে এইখিনি ভালদৰে কৰিবা। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলতো এইখিনি আছিল তোমাৰ কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যন পেপাৰখন। আশা কৰিছোঁ তোমালোকে বুজি পাইছা, আৰু তোমালোকে যদি ই বুকখিনি ল'ব বিচৰা, য'ৰ পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা, তেতিয়াহ'লে তোমালোকে 7002282467 এইটো নাম্বাৰত তোমালোকে হোৱাটছআপ কৰিবা। তো আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা কুৱেশ্যন পেপাৰ লৈ। ধন্যবাদ।